জনজাতিকৰণৰ দাবীত আটাচুৰ জোৰ সমদল। টাই আহোমকে ধৰি 6 জনগোষ্ঠীকৰণৰ দাবীত মৰিয়নীত আটাচুৱে এক বিশাল জোৰ সমদল বাহিৰ কৰে। বৃহস্পতিবাৰে সন্ধিয়া মৰিয়নীৰ পুখুৰীয়াৰ পৰা সমতল কৰি আটাচুৱে জনজাতিকৰণৰ দাবীত মৰিয়নী থানা তিনিআলি অভিমুখে অগ্ৰসৰ হয়। জনজাতিকৰণৰ দাবী তথা চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে মুখৰ হৈ পৰা এই জোৰ সমদলৰ নেতৃত্ব বহন কৰে আটাচুৰ সভাপতি বসন্ত গগৈয়ে। চৰকাৰৰ নিজৰ সাংবিধানিক দায়িত্ব, জাতীয় দায়িত্ব আৰু চৰকাৰে অসমৰ থলগিৰি খিলঞ্জীয়াক দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিবৰ কাৰণে আজি ৰাজপথৰ আন্দোলন হৈছে। আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে একত্ৰিতভাৱে এটা কথাই কৈছে যে অসম আৰু অসমীয়া ৰক্ষা কৰাৰ স্বাৰ্থত, উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমৰ সম্পদ, অসমৰ বায়ুডাইভাৰ্চিটি, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি, অসমৰ সমাজনীতি আৰু অসমৰ ভাষা সকলো সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম অসমীয়া হৈ থাকিব লাগিব, তাৰ প্ৰতিশ্ৰুতি তেখেতলোকে দিছিল। গতিকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে আজি এই ৰাজপথলৈ আমি সকলো ওলাই আহিছোঁ। আৰু 26ৰ নিৰ্বাচনৰ আগত চৰকাৰে যেতিয়া যদি প্ৰতিশ্ৰুতি তেখেতলোকে যদি পাহৰি পেলায় আৰু জাতিটোক যদি দুৰ্ভোগৰ মাজলৈ ঠেলি দিয়ে আৰু বাংলাদেশী চৰণীয়া পথাৰ তেখেতলোকে কৰিব বিচাৰে, যে জাতি কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ 26ত নিশ্চয় জাতিয়ে দিব। ইয়াত কোনো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী বুলি কথা নাই, সকলো জনগোষ্ঠীৰ অসম আৰু অসমীয়াৰ স্বাভিমানী একোজন ব্যক্তি। গতিকে কোনোবাই যদি চৰকাৰ গঠন কৰি প্ৰতিশ্ৰুতি পূৰণ কৰে তেখেতলোকে নিজৰ জাতীয় দায়িত্বটো পালন কৰে। সকলোবিলাক দল আৰু চৰকাৰে নিজৰ জাতীয় দায়িত্ব পাহৰি গৈছে আৰু জাতীয় দায়িত্ব পাহৰি যোৱাৰ কাৰণে যে অসম বাংলাদেশী ৰম্যভূমি হৈছে, বহিৰাগত আগ্ৰাসনৰ অসমৰ মাটি, অসমৰ সম্পদ, অসমৰ বায়ুডাইভাৰ্চিটি সকলো তেখেতলোকৰ হাতলৈ গুচি গৈছে। আৰু সেইকাৰণে আমি শংকিত হৈ পৰিছোঁ, আমি শংকাত আছোঁ। আৰু 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছোঁ। এই যিটো আন্দোলন, এই আন্দোলনটো কোনোবা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা আন্দোলন নহয়, কোনোবা জনজাতিৰ বিৰুদ্ধে হোৱা আন্দোলন নহয়। আমি সকলো একত্ৰিতভাৱে ভাতৃত্ববোধেৰে অপশক্তিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ শক্তি লাগে, আৰু সেই শক্তিটো দিবৰ কাৰণে 6টা জনগোষ্ঠীক আমি জনজাতিকৰণৰ মাধ্যমেৰে অসমখন সুৰক্ষিত কৰিব বিচাৰিছোঁ। কোনো চক্ৰ বুলি কথা নাই, সকলো আমাৰ ভাই ককাই, কাৰোবাৰ মনত সন্দেহ আছে, শংকা আছে। গতিকে সন্দেহ আৰু শংকা কাৰোবাৰ মনত থাকিব পাৰে। গতিকে অসমৰ যিজন অভিভাৱক, যিজন মুখ্যমন্ত্ৰী, তেখেতৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে, এটা জাতীয় দায়িত্ব আছে যে যিটো শংকা আছে, সন্দেহ আছে, শংকা আৰু সন্দেহ নিৰ্মূল কৰিব লাগে। অসমৰ ভাই ককাইকেইটাৰ মাজত যাতে অপশক্তি ক্ৰিয়া কৰি এটা মনোমালিন্য পৰিৱেশ সৃষ্টি কৰিব নাই, তাৰ কাৰণে তেখেতলোকে এটা পদক্ষেপ ল'ব লাগে আৰু সকলোৱে একত্ৰিতভাৱে অপশক্তিৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি সঞ্চয় কৰিব লাগে। ইছ্যুটো ৰাইজৰ, প্ৰতিবাদ ৰাইজৰ। গতিকে তেনেকুৱা ধৰণৰ আমি ব্যক্তিকেন্দ্ৰিক কথা বতৰা আমি নাপাতো। সময়ত সকলো ৰাইজে গম পাব, এই ধৰণৰ কথা বতৰা আমি বিৰত থাকোঁ। যদি আমি আশাবাদী হ'লেন তেতিয়া ৰাজপথ উত্তাল নহয়। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদী জনতা ৰাজপথলৈ ওলাইছে। সকলোৱে এটা কথাই কৈছে যে চৰকাৰে নিজৰ জাতীয় দায়িত্ব পাহৰিছে, নিজৰ ভিজন ডকুমেণ্টত কোৱা কথাখিনি পাহৰি গৈছে, ৰাইজক আভুৱা ভৰিছে যে এটা খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকিম বুলি কৈ জল জমিন জংগল সুৰক্ষা কৰিম বুলি কৈ তেখেতলোকে সুৰক্ষা কৰা নাই। সেইকাৰণে ৰাইজ ক্ষোভ আছে, খঙত আছে, আৰু ৰাইজে ক্ষোভ আৰু খঙত আছে, তাৰ প্ৰতিফলন আজি মৰিয়নীত ঘটিছে। সেইকাৰণে ৰাইজ ৰাজপথলৈ ওলাই আহিছে। গতিকে চৰকাৰৰ ওপৰত আস্থা বিশ্বাস এই কথাবিলাক নাহে। চৰকাৰে জাতীয় দায়িত্ব পালন কৰিছে, তাৰ কাৰণে আন্দোলন হৈছে, আন্দোলন হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।